তো ভিউয়াৰ্স আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আগবাঢ়িছো। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো আকৌ নিবনুৱা যুৱক যুৱতীৰ বাবে আছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এইবাৰ গুৰুত্বপূৰ্ণ খবৰ দিছে ডাক বিভাগে নিবনুৱা যুৱক যুৱতীৰ বাবে দিছে ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চাই থাকক আপোনালোকে। হয়, আপোনালোকে ঠিকই চাই আছে। এবাৰ 10ম শ্ৰেণী উত্তীৰ্ণসকলেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। মাত্ৰ 44,228টা পদৰ বাবে আপুনি আবেদন কৰাৰ সুযোগ আছে। লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ দিছে ডাক বিভাগে। 10ম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবেও আহিছে সোণালী সুযোগ, সুবৰ্ণ সুযোগ। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে কিন্তু আপুনি আবেদন কৰিব পাৰিব। ডাক বিভাগত ওলাইছে 40,228টাকৈ পদ, 40,228টাকৈ খালী পদ ওলাইছে ডাক বিভাগত। একেলগে মুকলি কৰিছে 40,228টাকৈ পদ। 40,228টা পদত ইতিমধ্যে আবেদন কৰা আৰম্ভ হৈছে। নিম্নতম শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণৰ পৰাই কৰিব পাৰিব আপুনি আবেদন। হয়, যদি আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপুনি সোনকালে আবেদন কৰি দিয়ক। ইতিমধ্যে 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। 15 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অনলাইন যোগে এই চাকৰিৰ বাবে আপুনি আবেদন কৰক। অনলাইন যোগে কিন্তু আবেদন কৰিব লাগিব। গ্ৰামীণ ডাক সেৱক পদৰ বাবে ওলাইছে এই চাকৰি। হয়, গ্ৰামীণ ডাক সেৱক পদৰ বাবে এই চাকৰি ওলাইছে। আপুনি যদি ইচ্ছুক তেনেহ'লে সোনকালে আবেদন কৰি দিয়ক। 10ম শ্ৰেণী 50% নম্বৰেৰে আপুনি উত্তীৰ্ণ হ'ব লাগিব, তেনেহ'লে কিন্তু আপুনি আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 5 আগষ্ট। হয়, আবেদনৰ কিন্তু অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 5 আগষ্ট। যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'বই লাগিব, তেনেহ'লেহে কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। প্ৰাৰ্থীৰ বয়স উল্লেখ কৰা হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। নিম্নতম 18 বছৰ আৰু ঊৰ্ধ্বতম 40 বছৰ বয়স হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ বাবে প্ৰাৰ্থীয়ে ৰেহাই পাব বয়সৰ সময়সীমা। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে 15 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি ইচ্ছুক তেনেহ'লে দেৰি নকৰি সোনকালে আবেদন কৰি দিয়ক। অধিক তথ্য জানিবৰ বাবে indiapost.gov.in এই ৱেবছাইটত গৈ আপুনি সবিশেষ জানিব পাৰিব। হয়, ইতিমধ্যে নিবনুৱাসকল যুৱক যুৱতীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যি নিবনুৱাসকলে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, সেই সময়ত কিন্তু ডাক বিভাগে দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো একেলগে ওলাইছে 40,228টাকৈ পদ আৰু এই পদৰ বাবে কিন্তু নিবনুৱা যুৱক যুৱতীয়ে সোনকালে আবেদন কৰি দিয়ক। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব, নতুবা আপোনালোকৰ ওচৰত যদি CSC চেণ্টাৰ আছে, CSC চেণ্টাৰত গৈ কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। আপুনি দেৰি নকৰি আপোনাৰ ডকুমেণ্টছখিনি ৰেডি কৰি সোনকালে আবেদন কৰি দিয়ক। সময় মাত্ৰ 5 আগষ্ট। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নিবনুৱা যুৱক যুৱতীৰ বাবে ডাক বিভাগে দিছে এক ভাল খবৰ। কিয়নো এটা চাকৰিৰ বাবে নিবনুৱাসকলে কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে আৰু নিবনুৱা হৈ থাকিব লগা হৈছে। সেই সময়তে কিন্তু ডাক বিভাগে দিছে ভাল খবৰ। হয়, আপুনি যদি ইচ্ছুক তেনেহ'লে সোনকালে আবেদন কৰি দিয়ক। কিয়নো আপোনাৰ বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। নিম্নতম 18 বছৰ আপোনাৰ বয়স হ'ব লাগিব আৰু ঊৰ্ধ্বতম 40 বছৰৰ ভিতৰত আপোনাৰ বয়স হ'বই লাগিব, তেনেহ'লে কিন্তু আপুনি আবেদন কৰাৰ সুযোগ পাব। আৰু এটা ডাঙৰ কথা হৈছে আপোনাৰ এই 10ম শ্ৰেণীত কিন্তু 50% নম্বৰ থাকিব লাগিব। 50% নম্বৰ থাকিলেহে আপুনি ইয়াৰ বাবে আবেদন কৰাৰ সুযোগ পাব। যদি 50% নম্বৰ নাই তেনেহ'লে কিন্তু ইয়াৰ বাবে আপুনি আবেদন কৰাৰ সুযোগ নাপায়। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ অসমতে এই আবেদন প্ৰক্ৰিয়া চলি আছে। আপুনি আপোনাৰ নথিপত্ৰসমূহ সংগ্ৰহ কৰি আপোনাৰ নথিপত্ৰসমূহ ৰেডি কৰি আপুনি সোনকালেই অনলাইন যোগে আপুনি আবেদন কৰি দিয়ক। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।